অকলে কি সোমবাৰে মোৰ ইউটিউব চেনেলটো ডিলিট কৰিব পাৰিলো হয় কাৰণ মই কৰা এনেকুৱা মানে লোকেশ্যনটো বা খানাটো খাব পাৰি নে নৰি লোকেশ্যনটো ধুনীয়া কিন্তু কথাটো হৈছে যে হেৰি এই ৰাতি কেম্পিং কৰিব নোৱাৰা দিনা মই যদি ভাইৰেল মাৰিব বা আল্টু ফাল্টু কৰি কেনে মোৰ বহুত ছাবস্ক্ৰাইবাৰ হ'ল হয় বা মই বহুতখিনি আগবাঢ়ি যাব পাৰিলো হয় তেন মানে খানা হ'বই লাগিব হেল্ল' এভৰিৱান পুনৰ স্বাগতম জনাইছোঁ অন্য এটা লাইফষ্টাইল ব্লগলৈ এতিয়া পাচ্ছি 3:50 আৰু 3:50 ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গা পা ধুই ওলাই দিছোঁ একচুৱেলি আজি একদম এক পাক মানে ঘূৰিব যাম একচুৱেলি এইকেইদিন মানে ঘূৰা পাকাই ভিডিঅ' দি আছোঁ তাতে আছোঁ যিহেতু কণ্টেণ্টো নাই সেইকাৰণে ইয়াতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বলকচোন বলক নকয় আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া নভাই মই চাহ খাই দিলোঁ প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ঘৰত তাৰপিছত আহি পালোঁ টিকেট আহি চাহ খাই ল'লোঁ এই চাহ দুটা খাই ল'লোঁ মানে প্ৰথমতে পেটটো যাওঁ না তাৰপিছতহে ভাবিম ক'ত যাম বুলি ক'লো অঁ সেইটোৱে আৰু এতিয়া পইচাটো দি এতিয়া যাওঁ আৰু আমি আহি পালোঁ অৱশেষত চাহ পানী খাই একদম আহি পালোঁ চাই আমি এটা খানা খাম যিহেতু বহুত দিন খানাও খোৱা নাই আৰু ঘৰতে খাওঁ যিহেতু খানাটো ভাবিলোঁ আজি একদম মানে নদীৰ গড়ত খাব পাৰে নেকি ভাল লোকেশ্যন আছে নেকি তাকে আহিলোঁ আৰু ইয়াতে গা পা ধুব পাৰে নেকি যিহেতু গৰমৰ উৎপাতটো মানে বেছি হৈছে আৰু দূৰত যাই কেনে গা ধোৱাটো মই মানে ভাল নাপাওঁ প্ৰিফাৰ নকৰোঁ আৰু ইও ভাল নাপায় বাৰু যিহেতু কিবা কিবি ঘটনা হৈয়ে আছে আৰু দূৰত যাই কেনে মানে উভতি নাহে আৰু ক'ব গ'লে আৰু এতিয়া নদী গড়ত আহিলোঁ হয় কিন্তু লোকেশ্যন চাই আছোঁ তেতিয়াৰ পৰা ভাল লোকেশ্যন পোৱা নাই কিন্তু এতিয়া নামি লওঁ গাড়ীখন এতিয়া থৈ ল'লোঁ নামি কেনে আপোনালোকক লোকেশ্যনটোও দেখুৱাম প্লাছ মানে খাব পাৰে নে নোৱাৰে সেইটোও চাম গা ধুব পাৰে নে নোৱাৰে সেইটোও চাম আৰু গাড়ীখন থৈ ল'লোঁ গাড়ী থৈ কেনে এতিয়া নামি যাই আছোঁ ইফালে এইটো নভাই আগে আগে যাই আছে ইয়াতে এটা লোকেশ্যন পাইছোঁ কিন্তু পানীও তাৰ টিত বৈ আছে কিন্তু গা পা ধুবা অলপ গা চা খুজাব কিন্তু চাই লওঁ আগতে ভাল লোকেশ্যন পালিতো ভালে মানে খানাটো বহুত দিন যিহেতু খোৱা নাই খানা চানা খাই থাকিব লাগে মাজে মাজে ঘৰৰ পৰা বাহিৰ ওলাই কেনে খানাটো খাব আহিব পাৰি অৱশ্যে ইয়াতে মানে খানাটো হ'ব নাই ইয়াতে কেম্পিং কৰিব অহা ৰাতিটো থাকিব লাগিব হয় নাই দিনততো কেম্পিং কৰিলে ভাল নালাগে না ৰাতিটো থাকিব অহা লগে বহুত কথা আহি পৰিব আৰু এখন মজাৰ ফিল্ড এখন আছে ইয়াতে খানাটো খাওঁ নেকি ইয়াতে ভাল লাগব না গাইছ ইফালে নদীটো বৈ থাকিব এতিয়া আমি আগলৈকে যাই আছোঁ ক'ত কি দেখাব পাৰি আপোনালোকক গাড়ীখন কিন্তু বহুত দূৰত থৈ আহিলোঁ দেই আৰু অৱশেষত গাইছ এখন ফিল্ড পালোঁ সেইখন ফিল্ডত মানে দুখন ফিল্ড আপোনালোকে কেমেৰাৰ পিছত দেখা পাইছে আৰু পিছফালে অলপ প্লাষ্টিক কিবা কিবি পৰি আছে ইয়াতে মানে খানা খাই গৈছে অৱশ্যে কালি পৰহি মানে খোৱা খানা আৰু এইফালে এইখন ফিল্ড খানাটো খালে আপোনালোকে ভিডিঅ' পাবই আৰু এতিয়া আজি যিহেতু লোকেশ্যন চাব আহিছোঁ একচুৱেলি লোকেশ্যন চাব আহি কেনে ভিডিঅ'টো বনাইছোঁ বা আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিছোঁ ক'ত খানা খাম তেতিয়াহে আপোনালোকে নেক্সট খানা খোৱা ভিডিঅ'টো অতি আগ্ৰহেৰে বাট চাই থাকিব কথাটো সেইটোৱে আৰু এতিয়া আমি নৱভাইৰ পৰা ফিডবেকটো ল'ম কেনেকুৱা মানে লোকেশ্যনটো বা খানাটো খাব পাৰি নে নৰি লোকেশ্যনটো ধুনীয়া কিন্তু কথাটো হৈছে যে হেৰি এই ৰাতি কেম্পিং কৰিব নোৱাৰা বাৰু সেইটো বেলেগ কথা কিন্তু আমি দিনতে খানা খাই ধুনীয়াকৈ চাফ চিকুণ কৰি আমি যাব পাৰিম কিন্তু আছে ওচৰত ধুনীয়াকৈ বাচন পাতি ধুই আমি খানা খাই 4টা মানত আমি ইয়াৰ পৰা ওলাই দিম এই কথাটো হয় কিন্তু কেম্পিং কৰিব নোৱাৰা দেই কেম্পিং নহয় কিন্তু আমাৰ ঘৰৰ পৰা এই মাথাউৰি ছাইডটো বহুত দূৰ হয় নাই কেম্পিং কৰা বা থকাটো নোৱাৰা কিন্তু খানাটো খাব আহিব পাৰি অৱশ্যে নেকি আৰু অৱশেষত মানে আমি লোকেশ্যনটো চাই এতিয়া ঘৰত যাই আছোঁ আৰু মোৰ ভিডিঅ'কেইটা আপোনালোকে কেনেকুৱা পাইছে জনাব যিহেতু মই ইমান ৰসলগে কথাও ক'ব নোৱাৰোঁ বা ৰসলগে ভিডিঅ'টো ষ্টাৰ্ট দিব কিছুমানে যি আল্টু ফাল্টু কৰি কেনে ভিডিঅ'টো ষ্টাৰ্ট কৰে আল্টু ফাল্টু কৰাও চলি নহয় মই নোৱাৰোঁ মানে সেইকাৰণে আপোনালোকক জনাইছোঁ মানে চিম্পুল ব্লগ দিবলৈ চেষ্টা কৰোঁ মানে ই যিখিনি কথা ক'লে গাইজ আপোনালোকক এই ক'লে মই ৰসলগে কথা ক'ব নোৱাৰোঁ ৰসলগে মানে কি কথাটো ইয়াৰ মানে পইণ্ট অফ ভিউটো কি ই যেনেকুৱা মানুহটো অৰিজিনেলি যেনেকুৱা আপোনালোককো মানে সেইটোৱে সি দেখায় মানে সি মানে কি আৰু এক্সট্ৰা সি বেলেগ হেৰি নকৰে মানে সি যিটো যিটো সি ৰিয়েলটো দেখায় মানে সি মই যেনেকুৱা মই সেইটোৱে দেখাওঁ সেনেকুৱা টাইপৰ মানে সেইটো ক'ব ক'ৰবাত আজি এতিয়া ক'ৰবাত ধৰ ফুৰিব গৈছোঁ লগৰ লগত বা
ঘৰৰ ফেমিলিৰ লগত এটা ভিডিঅ' বনাইছোঁ, ভিডিঅ' বনাই এডিট কৰিছোঁ কৰি মোৰ যিহেতু চেনেল এটা আছে, মোৰ গেলাৰীত স্পেচ নোহোৱাৰ কাৰণে ধৰ সেই কৰিব নোৱাৰি চেনেল এটা বনাইছোঁ, বনাই কেনে আপলোড দিছোঁ, মানে ভিডিঅ' এডিট কৰিছোঁ কৰি কেনে আপলোড দিছোঁ, দি কেনে থৈ দিছোঁ। 2 বছৰ 3 বছৰ 10 বছৰ 20 বছৰৰ পিছত মই যদি ভিডিঅ'টো চাৰ্চ কৰি বা মোৰ চেনেলত যাই কেনে চাব বিচাৰোঁ, চাব পাৰোঁ। আৰু মেইন কথাটো হ'ল যদি মানে মই ভিডিঅ' একচুৱেলি চেনেলটো খোলা আজি প্ৰায় 1.5 বছৰমান হ'ল। একচুৱেলি মোৰ ডেইলি ব্লগো নাহে, মই য'ত যাওঁ যোনদিনা যাওঁ আৰু য'ত মানে ওলাই যাওঁ সেইটো ভিডিঅ' এডিট কৰিলোঁ ৰাতি যাই কেনে কৰি কেনে ধৰ পিছদিনাই হওক বা ৰাতি 10টা বজাতো ভিডিঅ' আপলোড কৰোঁ। চ' আপোনালোকে জানে ভাইৰেল মাৰবে বা আল্টু ফাল্টু কৰি কেনে মোৰ বহুত ছাবস্ক্ৰাইবাৰ হ'ল হয় বা মই বহুতখিনি আগবাঢ়ি যাব পাৰিলোঁ হয়। আৰু মই ইচ্ছা কৰিলে কি সোমবাৰে মোৰ ইউটিউব চেনেলটো ডিলিট কৰিব পাৰিলোঁ হয়। ত' আপোনালোকে বিকাশ ব্লগাৰ ইন দৰং মাৰিলে একদম মোৰটো ফাৰ্ষ্টত পাব, সেইটো বেলেগ কথা। আপোনালোকে ছাপোৰ্টো কৰিছে, ছাপোৰ্ট নকৰা নহয়। আজি প্ৰায় 1.5 বছৰমান যিহেতু লাগি আছোঁ 2000 ছাবস্ক্ৰাইবাৰ হ'ল। মাজে মাজে ভিডিঅ' দিয়া স্বত্তেও 2000 ছাবস্ক্ৰাইবাৰ হৈছে। ইউটিউবত 2000 ছাবস্ক্ৰাইবাৰ হোৱা ইমান এটা সহজ কাম নহয়, যিটো মানে মই প্ৰাউড ফিল কৰোঁ আৰু 2000 ছাবস্ক্ৰাইবাৰ হ'লে। আৰু ইমান দিনে মই ভিডিঅ' চেনেল ডিলিট কৰিব পাৰিলোঁ হয়, গেলাৰীত সংৰক্ষণ কৰি ৰাখিব পাৰিলোঁ হয় বা আল্টু ফাল্টু কৰা চলি হ'লে মই সোমবাৰে ভাইৰেল মাৰিব পাৰিলোঁ হয়। এটা মোৰ যিহেতু পাৰ্চনেল চেনেল, আপোনালোকে মানে কিছুমানৰ 150 কিছুমানৰ 200 ভিউজ আহে, নট মেটাৰ। কিছুমানৰ 5টা আহিলেও নট মেটাৰ, কাৰণ মই সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু ইউটিউবত ভিডিঅ' এটা আপলোড কৰাৰ পিছত গোটেইখিনি পাব্লিকে নাপোৱাকৈ প্ৰাইভেট কৰি থ'ব পাৰি। মই পাব্লিকে পোৱা কৰি থৈ দিছোঁ যে মোৰ লাইফষ্টাইলটো আপোনালোকেও ধৰ চাই ভাল পাব। কিছুমান ভিডিঅ' 100টা ভিউজ আহে, 100টা ভিউজ আহিলে মই বহুত ভিউজ আহা বুলি ভাবোঁ, কাৰণ মই এইটো পাব্লিক কৰিব বিচৰা নাই বা মই ফেমাছ হ'বও বিচৰা নাই। মই ভিডিঅ' মাজে মাজে বনাই কেনে ধৰ আপলোড কৰিম, মোৰ চেনেলতে যাব, আপোনালোকে চাব, চাই যদি ভাল পায় লাইক এটা কৰি দিব, এইখিনিয়ে আৰু। আমি এই লোকেশ্যনটোৰ পৰা বিদায় মাগিম, এতিয়া গাড়ীখন লৈ কেনে আমি ঘৰত যাম। নবা ভাই যদি খানাটো হয় তেন মানে খানা হ'বই লাগিব, সিহঁতক জনাই দিওঁ। আৰু সিহঁতে যদি ভিডিঅ'টো পাবই না, সিহঁতে সিদ্ধান্তটো লৈ যায় খানা এটা খাব পাৰি, বেছি পইচা নালাগে বাৰু, খানাটো ইয়াতে খাব আহিব পাৰিম। এতিয়া আমি যাওঁ, যাই সিহঁতকো জনাওঁ। গতিকে আমি বিদায় মাগিছোঁ আপোনালোকৰ ওচৰৰ পৰা। ধন্যবাদ আপোনালোকক। জনাই দি তোমাৰ NJS ফিল্মৰ জনাই দি নতুন শ্বৰ্ট ফিল্ম এখন আহি আছে, গতিকে আপোনালোকে ছাপোৰ্ট কৰিব। আৰু বৰ্তমান আমি এইটো জেগাৰ পৰা যাওঁ আৰু ইয়াৰ লগতে আমি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।